সমাগত ২৬ৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনক লৈ কি শাসক কি বিৰোধী সকলোৱে তৎপৰতা ইতিমধ্যে আৰম্ভ কৰিছে। ৰাইজৰ মনৰ কথা জানিবলৈ সমষ্টিয়ে অসম লাইভ 24ৰ সাংবাদিক কেনে প্ৰাৰ্থী বিচাৰে কামানদাঙ্গাবাসী ৰাইজে সেই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন। উন্নয়ন যিখিনি হৈছে আপোনালোকে দেখি আছে আমাৰ এই অঞ্চলৰ যিমান তিনিটা ভিলেজৰ মানুহ এই দলংখনেৰে অহা যোৱা কৰে। ইয়াতেতো আপুনি এটা হায়াৰ ছেকেণ্ডেৰীলৈকে স্কুল আছে, এটা হস্পিটেল আছে, এই ল'ৰা ছোৱালীবিলাক আৰু হস্পিটেলৰ মানুহবিলাক এই দলঙেৰে অহা যোৱা কৰে। তাত ইমান অসুবিধাৰ সন্মুখীন হৈ আছে। কেতিয়াবা ৩-৪জন মানুহ বাইক লৈ পৰিও গৈছিল, কিন্তু সিহঁতে মৰা নাই, কাৰণ সিহঁতে সৰুৰ পৰা ইয়াতে নদীৰ ওচৰতে সিহঁতে সাঁতুৰিব শিকিছিল, তাৰমানে মৰা নাই। বাহিৰৰ মানুহ যদি পৰিলেহেঁতেন তেনেহ'লে মৰিলেহেঁতেন। ৩জন মানুহ বাইক লৈ পৰিছিলে হাকৰ পৰা, কিন্তু মৰা নাই সিহঁতে, মানে সিহঁতে সাঁতুৰিব জানে, কিন্তু বাহিৰৰ মানুহ পৰিলে মৰিলেহেঁতেন। মানে বহুত সমস্যা হৈ আছে হৈছে। আপুনি কি ক'ব? কিন্তু ২৬ নিৰ্বাচন আহি আছে, ভোট দিবই লাগিব। এইবাৰ কেনেধৰণৰ এজন প্ৰাৰ্থী বিচাৰে আপোনাৰ সমষ্টি বা আপোনাৰ এই অঞ্চল কিমান উন্নয়ন হ'ল, কি ক'ব? চাওক, এইবাৰ আমি শুনিছোঁ যে আমাৰ যোৱা বিগত দিনছোৱাত আমি ২৮ নং গোসাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত আছিলোঁ। আমাৰ এই যোৱা এবছৰ আগৰ পৰা আমাক ৭ নং গৌৰীপুৰী সমষ্টিৰ অন্তৰ্গত এই গাঁওখন আৰু কেইবাখনো গাঁও মিলি গৌৰীপুৰত আমি ভোট দিবলৈ এইবাৰ পাম বুলি শুনিছোঁ। গতিকে ইয়াতে বিভিন্ন নেতা জনপ্ৰতিনিধি আহিবলৈ যোৱা সময়ছোৱাত দেখা গৈছে, কিন্তু আমাৰ এইখন ব্ৰিজৰ কোনো মানে উন্নতিৰ কাৰণে এটা কামো কৰা নাই। গতিকে এইবাৰ আমি নতুন এজন বিধায়ক পাম বুলি আশাবাদী। আমি বিগত দিনছোৱাত গোসাইগাঁও অন্তৰ্গত ২৮ নং বিধানসভাত বহুতো MLAক ভোট দি অহা হৈছে, কিন্তু আমাৰ দলঙৰ কাৰণে একো কাম কৰিবলৈ দেখা যোৱা নাই। নিশ্চয়কৈ বহু ব্যক্তি আছে, তেওঁলোকৰ মনৰ কথা আমি জানিবলৈ চেষ্টা কৰিম। আজি আমি অসম লাইভ 24 আহিছোঁ আপোনালোকৰ মনৰ কথা জানিবলৈ। আপোনাৰ এই যি অঞ্চল কামানদাঙ্গা অঞ্চলত কিমান কাম কৰিবলগীয়া আছে, কি ক'ব? তাৰমানে আচলতে কামৰ কথা যদি কওঁ, আজি যদি গোটেই দিন যদি কওঁ, তেনেহ'লে কামৰ কেতিয়াও শেষ নহ'ব, যিমানখিনি কাম আছে আৰু কি। আমাৰ এই অঞ্চলটো আচলতে গুৰুত্ব কোনো MLA নিদিয়ে। গোসাইগাঁও সমষ্টিৰ অন্তৰ্গত আছিলোঁ, সিহঁতে ভাবিছে যে আউট অফ BTC 35টা ভিলেজ আছিলে, এই 35টা ভিলেজ সিহঁতে কি কৰিছিল, ভোটৰ সময়ত সিহঁতৰ গুৰুত্ব দিছিল, কিন্তু ভোট পাৰ হৈ যোৱাৰ লগে লগে সিহঁতে ভাবিছিল এইটো আউট অফ BTC, তাতে গুৰুত্ব দিব নালাগে, কিন্তু এইকাৰণে হয়তো দিয়া নাই। কিন্তু তাৰপিছত দেখিলোঁ যে আমি গৌৰীপুৰ সমষ্টিত পৰিলোঁ, কিন্তু গৌৰীপুৰ সমষ্টিত পৰাৰ পিছত শুনি আছোঁ এতিয়া যে ৰানিং MLA আমালোকৰ এতিয়া দুটা, এটা মিজানুৰ ৰহমান আৰু এটা হ'ল সোবাহান চৰকাৰ। কিন্তু এইবিলাক MLA থকা অৱস্থাতেও কিন্তু ডেলিমিটেশ্যন হৈছে আজি কেইমাহ হৈ গ'ল, প্ৰায় 7 মাহমান হৈ গ'ল, কিন্তু এই 7 মাহ হোৱাৰ পিছতো কিন্তু কোনো MLA এই ব্ৰিজখন দেখা নাই। এইটো সব দুৰ্ভাগ্যজনক কথা। কাৰণটো হ'ল যে ইয়াতে ডাঙৰ মানুহৰতো বাদ দিয়ক, ইয়াতে ষ্টুডেণ্ট, এই যে এইটো হ'ল স্কুল কামানদাঙ্গা হায়াৰ ছেকেণ্ডাৰী স্কুল, কিন্তু এই স্কুলখনত বহুতো এই এৰিয়াৰ ষ্টুডেণ্ট আছে। এই ষ্টুডেণ্টবিলাকৰ চলা ফুৰা যিটো অসুবিধা হৈছে, এই বাঁহৰ দলঙেৰে পাৰ হৈ যায়, কিছুমান ষ্টুডেণ্ট পৰি যায়, কিতাপ পত্ৰ ভিজি যায়, যোৱাৰ পিছত আকৌ কি হয় যে ঘৰত উভতি যাব লগা হয়। এইকাৰণে আমি ভাবি আছোঁ যে এই দলংখন যাতে নিৰ্মাণ কৰে। আৰু এটা কথা হ'ল যে MLAটো MLA বহুতকেইটা দেখিছোঁ। আপোনাক এইবাৰ ২৬ত কেনেধৰণৰ এজন প্ৰাৰ্থী বিচাৰে? ২৬ত আমি আচলতে নতুন MLA এটা বিচাৰোঁ, যিজন MLA সাধাৰণ শ্ৰেণীৰ, দুখীয়া শ্ৰেণীৰ মানুহবিলাকৰ লগত মিলে, আৰু মিলি থকা যিজন মানুহ আহিব তাক আমি আকোৱালি ল'ম, আৰু আমি বিপুল ভোটৰ সিহঁতক পাৰ কৰি ল'ম। আৰু এটা আমি ইয়াতে দেখা যায় যে